পালন কৰা হয় এইটো হয়তো বহাগ মাহতে কৰা যায় কেতিয়াবা আমি জেঠ মাহে এই পূজাটো হ'ল আমাৰ ৰাওনা ৰাওনী বুলি কয় এইটো আমাৰ আগৰ পৰাই দৃঢ় বিশ্বাস আছে এই পূজাত আমাৰ এইটো বুলিও বৰষুণ দিয়ে সেইকাৰণে আমি এই পূজাটো কৰি থাকোঁ আৰু এই পূজাখন আমি কৰোঁতে আমি বহুত নানা ধৰণৰ ফল সৎকাৰ দিব লাগে আৰু বহুত তামোল পাণ আদি কৰি আমাৰ যিখিনি লাগতীয়া বস্তু সেইবিলাক দিয়া যায় ইয়াৰ পিছত আমি মন্ত্ৰপাঠ কৰোঁ মন্ত্ৰপাঠ কৰোঁতে বহুতে আশীৰ্বাদ লয় আৰু এইটো এটা দৃঢ় বিশ্বাস আছে আমাৰ যিবিলাকৰ ল'ৰা ছোৱালী নহয় ইয়াতে আশীৰ্বাদ লয় তেতিয়া ল'ৰা ছোৱালী হয় ল'ৰা হয় ছোৱালী আৰু আমাৰ এটা নিয়ম আছে যি ঘৰত ছোৱালী হৈছে দুজন বা তিনিজন সেই ল'ৰা বিচাৰি আছে আমাৰ এতিয়া নিয়ম আছে ইয়াত আমাৰ লঠা বুলি তেওঁলোকে সেইদিনা গৈ মোক আমন্ত্ৰণ জনাইছিলে সেইটো আমাৰ বড়োসকলৰ এটা সংস্কৃতি এইটো আমাৰ বিভিন্ন গাঁৱত এইটো ছিজনটোত সেই জালি পুতলি মানে কি কয় আপোনাৰ পূজাটো কৰে আৰু বেছিকৈ ৰাওনা আৰু ৰাওনী বুলি দেৱতা দুজন আছে তেওঁলোকক বিয়া পাতাই দিয়া হয় সেইদিনা সেইটো আগৰ পৰাই পূৰ্বপুৰুষৰ দিনৰ পৰাই চলি আহি থকা পূজা আৰু তাতে মানে কি কয় ঈশ্বৰক সন্তুষ্ট কৰি ফালে নাচি বাগি তাতে আমি আশীৰ্বাদ বিচাৰোঁ আৰু সেই আশীৰ্বাদৰ দ্বাৰাই আজিলৈকে ভালে ভালে আছে সেইটো আমাৰ চবৰে বিশ্বাস গতিকে সেয়া এটা আমাৰ বড়ো জাতিৰ এটা পূজা এইটো খেৰাইৰ নিচিনাই হয় খেৰাইৰ নিচিনাই গোটেই ৰাতিটো পূজা কৰি আছে আৰু এতিয়া এইটো ৰাওনা ৰাওনীক এতিয়া মানে কি কয় ইয়াত নাচি বাগি পূজা অৰ্চনা কৰি আছে চোৱা আমাৰতো চিম্পল মনোকামনা পূৰাটো আমাৰতো হ'ল নিজে নিজে ঈশ্বৰক ডাইৰেক্ট প্ৰাৰ্থনা কৰিব ল'ব লাগে বিচাৰি ল'ব লাগে আমাৰ ইয়াত এনেকুৱা ধৰণৰ কি কয় বামুণ তামোন তেনেকুৱা সেই নিয়মটো নাই আমাৰ অকল পবিত্ৰ এটা কিবাৰে এই গোটেই কাম কাজৰ গোটেই বস্তুবিলাক ঠিক কৰিব লাগে যিমান তাপনি তাত মেলি দিয়ে সেইবিলাক গোটেইটো পবিত্ৰ হিচাপে হ'ব লাগে কাৰণে আমাৰ এজন পূজাৰীৰ দায়িত্ব দৌৰি বুলি আমি যাক কওঁ পূজাৰী গতিকে তেওঁৱে চব জেগা ঠিক কৰিব স্থাপন কৰিব লাষ্টত তেওঁৱে চব ঈশ্বৰক দিয়া বস্তুবিলাক তেওঁৰ হাততে দিব গতিকে ইয়াৰ পিছত চবে নিজৰ নিজৰ মনোকামনাবিলাক তাতে বিচাৰে আৰু হিচাপে ঈশ্বৰৰ পৰা আশীৰ্বাদ আমি পাওঁ বুলি আমি বুজি লওঁ তো সেইটোৱেই নিয়ম ইয়াৰ পিছত পূজাত ঈশ্বৰক আমি খুচি কৰিব লাগে তাৰ কাৰণে নাচি বাগি সেইটো আমাৰ খেৰাই পূজা বা জালি পুতলি পূজা তাত নাচাই কাম আৰু এইটো ঈশ্বৰৰে লীলা এই গোটেই আমাৰ যিটো মিউজিকেল ইনষ্ট্ৰুমেণ্ট কাম চেজা চিফুং আৰু ইয়াৰ পিছত খেৰাইৰ যিবোৰ এতিয়া ফক চং যিবিলাক লোকগীত ইয়াত নাচি আছে সেইবিলাক হ'ল লিখা নাই এইটো আগৰ পৰাই চলি আহে থকা আৰু ইয়াৰ গোটেই মিউজিকেল যিবিলাক মানে তোমাৰ কি আছে চাউণ্ড আছে নহয় শব্দবিলাক আছে এই গোটেইটো হ'ল প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা কোনজন ব্যক্তিয়ে এইটো মানে কৰি থৈ গ'ল সেইটো আমি কোনেও নাজানো কিন্তু নেচাৰেলি তাৰ কাৰণে কাকো মানে তোমাৰ কি কয় গুৰু লৈ ফালে আমি শিকিবলগীয়া নাই এইটো আমি এজনৰ পিছত এজন এটা জেনেৰেশ্যনৰ পিছত এটা জেনেৰেশ্যন এনেকুৱাকৈ চলি আহি আছে